Hello everyone, welcome to my YouTube channel Affairs Hub. নমস্কাৰ বন্ধুসকল, মোৰ YouTube channel Affairs Hubলৈ আপোনালোকক স্বাগতম জনাইছো। পুনৰ এটা নতুন ভিডিঅ' লৈ মই আহিছো। আজিৰ ভিডিঅ'টোত আগৰ সিৰিজটোৱে মই কন্টিনিউ কৰিম। অৰ্থাৎ মই এইটো সিৰিজত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ BEd CET এক্সামৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবোৰ দি আছিলো। আগৰ ভিডিঅ'টোত 2024ৰ কুৱেশ্যনছখিনি শেষ হৈছে আৰু এইটো ভিডিঅ'ৰ পৰা মই 2023 বৰ্ষৰ যিখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আছে সেইখিনি ষ্টাৰ্ট কৰিম। এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ যিটো প্ৰথম প্ৰশ্ন সেইটো হৈছে দ্য অথৰ অফ দ্য বুক ইয়াত এখন অৰণ্য আছিল ইজ। ইয়াত এখন অৰণ্য আছিল, এই কিতাপখনৰ লেখক কোন? ইয়াৰ স্পেলিংটো আচলতে ইয়াৰ হ'ল ইয়াত হ'ব লাগিছিল। অপশ্যনসমূহ হৈছে অপশ্যন এ অনুৰাধা শৰ্মা পূজাৰী, অপশ্যন বি ৰীতা চৌধুৰী, অপশ্যন চি মেদিনী চৌধুৰী, অপশ্যন ডি ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী। ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানোৱেই, তেখেত হৈছে অপশ্যন এ অনুৰাধা শৰ্মা পূজাৰী। এতিয়া মই অনুৰাধা শৰ্মা পূজাৰীৰ বিষয়ে অলপ এক্সপ্লেইন কৰিবলৈ ট্ৰাই কৰিছোঁ। অনুৰাধা শৰ্মা পূজাৰী চি ইজ এন আছামিজ জাৰ্নেলিষ্ট এণ্ড অথৰ। তেখেত এগৰাকী অসমীয়া সাংবাদিক আৰু লগতে এগৰাকী লেখক হয়। তেওঁ এডিট কৰা সম্পাদনা কৰা দুখন মেগাজিন হৈছে সাদিন আৰু সাতসৰী। তেওঁৰ যিখন ফাৰ্ষ্ট লিটাৰেৰী ৱৰ্ক, তেওঁ প্ৰথম যিখন কিতাপ লিখিছিল সেইখন হৈছে হৃদয় এক বিজ্ঞাপন, যিখন 1998 চনত প্ৰকাশিত হৈছিল। তেওঁ যিবোৰ গুৰুত্বপূৰ্ণ কাম বা লিটাৰেৰী ৱৰ্ক সেইবিলাক হৈছে চাহেবপুৰাৰ বৰষুণ, 2003 চনত এইখন প্ৰকাশিত হৈছিলে। নাহৰৰ নিৰিবিলি ছাঁ, 2005 চনত প্ৰকাশিত হৈছিলে। এইখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ওপৰত লিখা এখন উপন্যাস। মেৰেং 2010 চনত প্ৰকাশিত হৈছিলে। এইখন ইন্দিৰা মিৰিৰ জীৱন কাহিনী বা জীৱন ভিত্তিক এখন উপন্যাস। জলছবি 2014, এইখন আচলতে আলজেইমাৰ ৰোগক কেন্দ্ৰ কৰি লিখা এখন উপন্যাস। তেখেতে সাহিত্য একাডেমী এৱাৰ্ড লাভ কৰিছে 2021 চনত, আৰু এই যিখন কিতাপ ইয়াত এখন অৰণ্য আছিল সেই কিতাপখনৰ কাৰণে তেখেতে সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পাছত মই ৰীতা চৌধুৰীৰ বিষয়ে অলপ এক্সপ্লেইন কৰিবলৈ ট্ৰাই কৰিছোঁ। তেখেত এগৰাকী অসমীয়া নভেলিষ্ট, উপন্যাসিক। তেখেতৰ যিসমূহ ছিগনিফিকেণ্ট ৱৰ্ক বা গুৰুত্বপূৰ্ণ লিখনি সেইসমূহ হৈছে অবিৰত যাত্ৰা, যিখন তেখেতৰ প্ৰথম উপন্যাস, 1981 চনত প্ৰকাশ পাইছিলে। দেওলাংখুই 2005 চনত প্ৰকাশিত হৈছিলে, যিখন গ্ৰন্থৰ কাৰণে তেখেতে সাহিত্য একাডেমী বঁটাও লাভ কৰিছে। মাকাম 2010 চনত প্ৰকাশিত হৈছিলে। মায়াবৃত্ত 2012 চনত প্ৰকাশিত হৈছিলে। তেওঁ সাহিত্য একাডেমী এৱাৰ্ড পাইছিলে 2008 চনত এই দেওলাংখুই গ্ৰন্থখনৰ কাৰণে, আৰু আছাম ভেলী লিটাৰেৰী এৱাৰ্ড অৰ্থাৎ অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিলে 2017 বৰ্ষত। মেদিনী চৌধুৰী, তেখেতৰ সম্পূৰ্ণ নাম হৈছে মেদিনী মোহন চৌধুৰী। তেখেতৰ গুৰুত্বপূৰ্ণ লিখাসমূহ হৈছে অনন্য প্ৰান্তৰ, 1975 চনত প্ৰকাশিত হৈছিলে। ফেৰেংগা দাও, বিপন্ন সময় গ্ৰন্থৰ বাবে তেখেতে সাহিত্য একাডেমী এৱাৰ্ড লাভ কৰিছিলে 1999 চনত। ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী, তেখেতৰ আটাইতকৈ জনপ্ৰিয় যিখন উপন্যাস সেইখন হৈছে অনুৰাধাৰ দেশ। তাৰোপৰি তেওঁ গৰখীয়াৰ দেশ, সত্যানুসন্ধান, মোক পবিত্ৰ কৰা, গল্প লিখাৰ গল্প আদি গ্ৰন্থসমূহো লিখি থৈছে। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে দ্য ফাৰ্ষ্ট ইণ্ডিয়ান উইমেন ৰেছলাৰ টু উইন গ'ল্ড ইন এছিয়ান গেমছ ইজ। অৰ্থাৎ ভাৰতৰ কোনগৰাকী মহিলা মল্লযুঁজাৰুৱে এছিয়ান গেমছত প্ৰথমবাৰৰ বাবে সোণৰ পদক লাভ কৰিছিলে? অপশ্যনসমূহ হৈছে এ সাক্ষী মালিক, অপশ্যন বি মেৰী কম, অপশ্যন চি লাভলীনা বৰগোহাঁই, অপশ্যন ডি বিনেশ ফগট। ইয়াত যদি আমি উত্তৰটো বিচাৰি উলিয়াবলৈ যাওঁ তেন্তে অপশ্যন বি মেৰী কম আৰু অপশ্যন চি লাভলীনা বৰগোহাঁই এই দুটা আমি কাটি দিব পাৰোঁ, এলিমিনেট কৰিব পাৰোঁ, কিন্তু তেওঁলোকে বক্সিং খেলে। গতিকে সাক্ষী মালিক আৰু বিনেশ ফগটৰ ভিতৰতে এগৰাকী হ'ব, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বিনেশ ফগট। বিনেশ ফগট তেখেত এগৰাকী ৰেছলাৰ হয়। প্ৰথম পৰিচয় তেওঁ ৰেছলাৰ, আৰু দ্বিতীয় পৰিচয় হৈছে তেওঁ বৰ্তমান এগৰাকী ৰাজনীতিবিদ। তেখেতে ৰেছলিং খেলৰ পৰা 2024 বৰ্ষত ৰিটায়াৰমেণ্ট লৈছে, আৰু তেওঁ বৰ্তমান পলিটিকেল লাইফ ষ্টাৰ্ট কৰিছে, আৰু তেওঁ হাৰিয়ানাৰ জুলানা এছেম্বলি কনষ্টিটুৱেঞ্চিৰ পৰা এইবাৰ জিকিবলৈ সক্ষম হৈছে। তেখেতে এছিয়ান গেমছ জাকাৰ্টা 2018 চনত এই ৰেছলিং কম্পিটিশ্যনত গ'ল্ড পাবলৈ সক্ষম হৈছিলে। আৰু তেওঁৰ লগতে তেওঁৰ যিকেইগৰাকী বায়েক ভনীয়েক আছে আৰু লগতে তেওঁলোকৰ দেউতাক মহাবীৰ সিং ফোগাট, এওঁলোকৰ জীৱনক কেন্দ্ৰ কৰি এখন হিন্দী ভাষাত চিনেমাও নিৰ্মাণ হৈছিলে, সেইখন হৈছে দংগল। আৰু ইয়াতে
তেখেতে ক'ত ক'ত কি পদক লাভ কৰিবলৈ সক্ষম হৈছে সেয়া দেখাবলৈ চেষ্টা কৰিছোঁ। তেখেতে ৱৰ্ল্ড চেম্পিয়নশ্বিপত দুটাকৈ ব্ৰঞ্জ পাবলৈ সক্ষম হৈছে, এছিয়ান গেমছত ব্ৰঞ্জ আৰু গ'ল্ড, কমনৱেলথ গেমছত 3টাকৈ গ'ল্ড পাবলৈ সক্ষম হৈছে, এছিয়ান চেম্পিয়নশ্বিপত 1টা গ'ল্ড, 3টা চিলভাৰ পদক পাবলৈ সক্ষম হৈছে। সাক্ষী মালিক, ফাৰ্ষ্ট ইণ্ডিয়ান ফিমেল ৰেচলাৰ টু উইন এ মেডেল ইন দ্য অলিম্পিক্স। সাক্ষী মালিকেও প্ৰথম ভাৰতীয় মহিলা ৰেচলাৰ যিয়ে অলিম্পিকত মেডেল পাবলৈ সক্ষম হৈছিলে। আৰু তেখেতে ৰিঅ' ডি জেনেইৰোত যিখন অলিম্পিক হৈছিলে 2016 চনত তাতে ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছিলে। 2017 বৰ্ষত সাক্ষী মালিকে পদ্মশ্ৰী সন্মান লাভ কৰিছিলে আৰু 2024 বৰ্ষত টাইম মেগাজিনৰ 100 মষ্ট ইনফ্লুৱেঞ্চিয়েল পিপুল অফ দ্য ৱৰ্ল্ড এইটো লাভ কৰিবলৈ সক্ষম হৈছিলে। অৰ্থাৎ টাইম মেগাজিনে তেখেতক 100গৰাকী ইনফ্লুৱেঞ্চিয়েল পাৰ্চনৰ ভিতৰত স্থান দিছিলে 2024 বৰ্ষত। ইয়াৰ পাছত আহিলে মেৰী কম। 6 টাইমছ ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপ উইনাৰ, অৰ্থাৎ ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত মহিলাৰ যিটো কেটেগৰী তাতে মেৰী কমে ছবাৰকৈ বিজয়ী হ'বলৈ সক্ষম হৈছে। তেওঁৰ নিকনেমটো হৈছে মেগনিফিচেণ্ট মেৰী। তেওঁ ছামাৰ অলিম্পিকত ব্ৰঞ্জ পাবলৈ সক্ষম হৈছিলে 51 কেজি কেটেগৰী। 2012 চনৰ যিখন লণ্ডন অলিম্পিক হৈছিলে তাত। এছিয়ান গেমছত তেখেতে গ'ল্ড পাইছিলে 2014ত ইয়নচিয়নত। কমনৱেলথ গেমছতো গ'ল্ড পাইছিলে 2018 চনত গ'ল্ড কষ্টত। তেখেতে পদ্মশ্ৰীও পাইছে, পদ্মভূষণো পাইছে, পদ্মবিভূষণো পাবলৈ সক্ষম হৈছে। পদ্মশ্ৰী 2006 চনত, পদ্মভূষণ 2013 চনত, পদ্মবিভূষণ 2020। আৰু তেখেত নৰ্থৰ যিটো প্ৰশ্ন সেইটো হৈছে হুইচ one of the following Assamese leaders participated in the Dandi March of Mahatma Gandhi in 1930. 1930 চনত যেতিয়া গান্ধীজীয়ে আইন অমান্য আন্দোলন কৰিছিলে তেতিয়া সেই আন্দোলন আৰম্ভ হৈছিলে দাণ্ডি মাৰ্চৰ জৰিয়তে। আৰু দাণ্ডি মাৰ্চ কৰি মহাত্মা গান্ধীয়ে লোন আইন ভংগ কৰিছিলে ব্ৰিটিছৰ। গতিকে সেই দাণ্ডি মাৰ্চত অসমৰ পৰা এজনে পাৰ্টিচিপেট কৰিছিলে, সেই লিডাৰজনৰ নাম কি? ইয়াত অপশ্যনসমূহ দিয়া আছে। এ গোপীনাথ বৰদলৈ, বি অমীয় কুমাৰ দাস, চি লীলাধৰ বৰুৱা, ডি চন্দ্ৰধৰ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লীলাধৰ বৰুৱা। লীলাধৰ বৰুৱাই কেৱল দাণ্ডি মাৰ্চত যাত্ৰা কৰাই নহয়, হি ৰট এ বুক নেমড অসমত মহাত্মা উইথ অমীয় কুমাৰ দাস। অৰ্থাৎ অমীয় কুমাৰ দাসৰ সৈতে লগ লাগি তেখেতে অসমত মহাত্মা শীৰ্ষক গ্ৰন্থও লিখিছিলে। আৰু অমীয় কুমাৰ দাস তেখেত এজন ফ্ৰীডম ফাইটাৰ, মুক্তি যুঁজাৰু আৰু লগতে এজন অসমৰ বিখ্যাত ৰাজনীতিবিদ। তেখেতক লোকনায়ক উপাধিৰে জনা যায়। তেখেতেও বহুত কেইখন গ্ৰন্থও লিখিছিলে, ৰচনা কৰিছিলে। সেইবোৰ হৈছে গান্ধীজীৰ জীৱনী, মহাত্মা গান্ধীক আমি কিদৰে বুজিলো, মোৰ সত্য অন্বেষণৰ কাহিনী। এইখন হৈছে মহাত্মা গান্ধীৰ আত্মজীৱনী দ্য ষ্টৰী অফ মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথৰ অসমীয়া অনুবাদ। অৰ্থাৎ অমীয় কুমাৰ দাসে দ্য ষ্টৰী অফ মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথৰো অসমীয়া অনুবাদখন কৰিছিল। He represented Dhekazuli Assembly constituency for 3 consecutive terms, 1951, 57 and 62. অৰ্থাৎ অমীয় কুমাৰ দাসে ঢেকিয়াজুলিৰ যিটো এছেম্বলি কনষ্টিটুৱেঞ্চি সেইটোক 3বাৰ ৰিপ্ৰেজেণ্ট কৰিছিলে, 1951, 1957 আৰু 1962 চনত। আৰু তেখেতে ৱৰ্কাৰ্ছ প্ৰভিডেণ্ট ফাণ্ড অসমত পোনপ্ৰথমবাৰৰ বাবে সৃষ্টি কৰিছিলে। আৰু 1963 চনত তেখেতে পদ্মভূষণ উপাধি লাভ কৰিছিলে। এতিয়া আহোঁ আমি চন্দ্ৰধৰ বৰুৱাৰ সম্পৰ্কে। চন্দ্ৰধৰ বৰুৱা আছিলে ৰাইটাৰ, পয়েট, ফ্ৰীডম ফাইটাৰ। অৰ্থাৎ তেখেত লেখক আছিলে, কবি আছিলে আৰু লগতে এজন মুক্তি যুঁজাৰু। হি ৰিপ্ৰেজেণ্টেড ইণ্ডিয়া এট দ্য ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেন্স ইন 1930। এইটো চবতকৈ ইম্পৰ্টেণ্ট। যেনেকৈ লীলাধৰ বৰুৱাই অসমক দাণ্ডি মাৰ্চত ৰিপ্ৰেজেণ্ট কৰিছিলে, ঠিক ৰিপ্ৰেজেণ্ট কৰা নহয় কিন্তু দাণ্ডি মাৰ্চত মহাত্মা গান্ধীক সহযোগিতা কৰিছিলে, ঠিক তেনেকৈ চন্দ্ৰধৰ বৰুৱাই 1930 চনত যিখন ফাৰ্ষ্ট ঘূৰণীয়া মেজমেল হৈছিলে তাতে অসম প্ৰভিন্সৰ পৰা ৰিপ্ৰেজেণ্ট কৰিবলৈ গৈছিলে ইণ্ডিয়াক। আৰু তেখেতে গোৱালপাৰাত হোৱা অসম সাহিত্য সভাৰ যিখন দ্বিতীয় অধিৱেশন তাতো সভাপতিত্ব কৰিছিলে। এতিয়া আমাৰ মনত প্ৰশ্ন আহিব যে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত হৈছিলে? এইখন 1917 চনত শিৱসাগৰত হৈছিলে আৰু তাত সভাপতিত্ব কৰিছিলে পদ্মনাথ গোহাঁই বৰুৱাই। আৰু যিখন দ্বিতীয়খন অধিৱেশন সেইখন হৈছিলে গোৱালপাৰাত 1918 আৰু তাতে সভাপতিত্ব কৰিছিলে চন্দ্ৰধৰ বৰুৱাই। গোপীনাথ বৰদলৈ, তেখেতক আমি লোকপ্ৰিয় বুলি জানো, লোকপ্ৰিয় হিচাপে তেখেত জনাজাত। তেওঁ আছিল ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম 1946 পৰা 50 চনলৈকে। গুৱাহাটীৰ বৰঝাৰত যিটো ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আছে সেইটো তেখেতৰ নামেৰে নামকৰণ কৰা হৈছে। আৰু 1999 চনত তেখেতে ভাৰত ৰত্ন বঁটাও পাবলৈ সক্ষম হৈছিলে। তেওঁ প্ৰথম অসমীয়া যিয়ে ভাৰত ৰত্ন এৱাৰ্ড লাভ কৰিছিল। আৰু এজন অসমীয়াইও ভাৰত ৰত্ন এৱাৰ্ড লাভ কৰিছে, তেখেতৰ নামটো আপোনালোকে জনাব।
Which of the following amendments of the Indian Constitution confirms the reservation of 10% seats in educational institutions for economically weaker section? তলৰ কোনটো সংবিধান সংশোধনীয়ে ইকনমিক্যালি উইকাৰ সেকশনৰ কাৰণে 10% ৰিজাৰ্ভেশন কনফাৰ্ম কৰিছে ইয়াতে অপচনসমূহ দিয়া আছে A 104th amendment B 103rd amendment C 102nd amendment D 101st amendment ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 103rd amendment সংবিধানৰ এই এমেন্ডমেন্টছ বিলাক অৰ্থাৎ সংশোধনী বিলাক খুবেই ইম্পৰ্টেন্ট ইয়াৰ পৰা প্ৰায় প্ৰতি বছৰে প্ৰশ্ন আহা দেখা গৈছে গতিকে এইখিনি আপোনালোকে খুব মনোযোগেৰে চাব ইয়াতে চাব মই 103rd amendmentটো আমি গম পালো এতিয়া বাকি কেইটাও মই ইনক্লুড কৰি দিছো 101st amendment এটোত কি হৈছিলে GST Goods and Services Tax এটো ইন্ট্ৰোডিউস কৰা হৈছিল 102nd amendment ইয়াতে কি কৰা হৈছিল National Commission for Backward Classক কনস্টিটিউশনাল স্ট্যাটাস দিয়া হৈছিল 104th amendment এটোৱে কি কৰিছিল এংলো ইন্ডিয়ানছৰ কাৰণে যেটো সিট ৰিজাৰ্ভেশনৰ ব্যৱস্থা আছিল লোকসভা আৰু ষ্টেট এছেম্বলিত হেতু নাইকা কৰিছিল আৰু 105th amendment এটোৱে কি কৰিছিল it restored state government's power to prepare the socially and educationally backward classes অৰ্থাৎ state government-এ socially and educationally কোনবিলাক ক্লাস backward হয় পিছপৰা শ্ৰেণী হয় হেতু নিৰ্ধাৰণ কৰিব পাৰিব তাৰ ক্ষমতা state government-ক 105th amendment-ৰ জৰিয়তে দিয়া হৈছিল 106th amendment women's reservation bill এইখন 106th amendment কৰি পাস কৰা হৈছে ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে which of the following states of India shares boundary with Myanmar তলৰ কোন কেইখন ৰাজ্যই মিয়ানমাৰৰ হৈতে বাউন্ডাৰী শেয়াৰ কৰে ইয়াতে আসলতে অপচন বিলাক দি দিয়া আছিল তলত এইকেইটা মই আতৰাই দিছো ইয়াত চাৰিখন ষ্টেটৰ কথা দিয়া আছে A ত্ৰিপুৰা B অৰুণাচল প্ৰদেশ C নাগালেণ্ড D মণিপুৰ আসলতে ইয়াৰে তিনিখন ৰাজ্যই মিয়ানমাৰৰ লগত বৰ্ডাৰ শেয়াৰ কৰে ত্ৰিপুৰাক বাদ দি ইয়াৰ পিছত মই মেপৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিছো আপোনালোকে ভালদৰে চাব এতিয়া চাব ইয়াৰ আনসাৰটো হৈছে নাগালেণ্ড অৰুণাচল প্ৰদেশ আৰু মণিপুৰ অৰ্থাৎ নাগালেণ্ড অৰুণাচল প্ৰদেশ মণিপুৰ এই তিনিখন ৰাজ্যই মিয়ানমাৰৰ লগত বৰ্ডাৰ শেয়াৰ কৰে আৰু লগতে মিজোৰামেও মিয়ানমাৰৰ লগত বৰ্ডাৰ শেয়াৰ কৰে কিন্তু ত্ৰিপুৰাই নকৰে ঠিক আছে ইয়াৰ পাছত চাব ইন্ডিয়া শেয়াৰ্স বৰ্ডাৰ উইথ 7 কান্ট্ৰিজ ভাৰতবৰ্ষই 7খন দেশৰ লগত বৰ্ডাৰ শেয়াৰ কৰে এইকেইখন কি চাইনা বাংলাদেশ মিয়ানমাৰ নেপাল ভূটান পাকিস্তান আফগানিস্তান এই 7খন দেশৰ লগত ল্যান্ড বৰ্ডাৰ শেয়াৰ কৰে আনহাতে মেৰিটাইম বৰ্ডাৰ বা যেটো সাগৰীয় বৰ্ডাৰ হেতু কাৰ লগত শেয়াৰ কৰে শ্ৰীলংকা আৰু মালদ্বীপৰ লগত এতিয়া চাব চাইনাই কোন কেইখন ৰাজ্য বা কোনকিটা এৰিয়াৰ লগত বৰ্ডাৰ শেয়াৰ কৰে চাইনাই লাডাখ হিমাচল প্ৰদেশ সিকিম উত্তৰাখণ্ড অৰুণাচল প্ৰদেশ এইকেইখন ৰাজ্য আৰু লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চল এইকেইটাৰ লগত চাইনাই বৰ্ডাৰ শেয়াৰ কৰে বাংলাদেশে অসম মেঘালয় ত্ৰিপুৰা মিজোৰাম ৱেষ্ট বেংগল এইকেইখন ৰাজ্যৰ লগত বৰ্ডাৰ শেয়াৰ কৰে নেপালে উত্তৰাখণ্ড ইউপি বিহাৰ ৱেষ্ট বেংগল আৰু সিকিম এইকেইখন ৰাজ্যৰ লগত বৰ্ডাৰ শেয়াৰ কৰে ভূটানে অসম অৰুণাচল প্ৰদেশ ৱেষ্ট বেংগল সিকিম এইকেইখনৰ লগত বৰ্ডাৰ শেয়াৰ কৰে পাকিস্তানে পাঞ্জাব ৰাজস্থান গুজৰাট জম্মু এণ্ড কাশ্মীৰ এই চাৰিটা এৰিয়াৰ লগত বৰ্ডাৰ শেয়াৰ কৰে আনহাতে আফগানিস্তানে ইউনিয়ন টেৰিটৰি অফ লাডাখৰ লগত বৰ্ডাৰ শেয়াৰ কৰে ইয়াতে সবতকৈ ইম্পৰ্টেন্ট বুলি যদি মই কওঁ ভূটান বাংলাদেশ চাইনা এইকেইটা বেছি ইম্পৰ্টেন্ট হ'ব কিয়নো নৰ্থ ইষ্টৰ ৰাজ্যসমূহ এইকেইখনৰ লগত বৰ্ডাৰ শেয়াৰ কৰি আছে আৰু বেছিভাগ নৰ্থ ইষ্টৰ ৰাজ্যই বাংলাদেশ ভূটান ইয়াৰ লগতে বৰ্ডাৰ শেয়াৰ কৰিছে গতিকে এইকেইটা আহাৰ বহুত চান্স আছে ইয়াৰ পাছৰ যেটো প্ৰশ্ন হেতু হৈছে নাটু নাটু সাউণ্ড ট্ৰেক অফ ফিল্ম RRR was awarded the best original song at the 95th Academy Awards in Los Angeles. Who was the composer of the song? অৰ্থাৎ যেটো নাটু নাটু সং বা নাচু নাচু সেই সংটোৰ ক'ত আছে RRR মুভিখনত আছে আৰু এই সংটো কোনে কম্পোজ কৰিছে হেতু সুধিছে অপচন বোৰ দিয়া আছে A SS ৰাজামৌলি B MM কিৰাবানি C ৰাহুল সিপলুনগঞ্জ D চন্দ্ৰ বোস আসলতে চাৰিজন এই সিনেমাখনৰ লগতে জড়িত এতিয়া চাব MM কিৰাবানি তেখেতে এই গানটো কম্পোজ কৰিছে চন্দ্ৰ বোস তেখেতে গানটো লিখিছে সিঙ্গাৰ হৈছে ৰাহুল সিপলিগুঞ্জ এণ্ড কালা ভৈৰৱ মুভিখন হৈছে RRR ডাইৰেক্টৰ হৈছে SS ৰাজামৌলি আৰু এই সিনেমাখন আসলতে এটা ফিকশনালাইজ টেল হয় দুজন হিষ্টৰিকেল ফ্ৰীডম ফাইটাৰৰ ওপৰত অৰ্থাৎ এটো আসলতে এটা কাল্পনিক কাহিনী
দুজন হিষ্ট্ৰিকেল ফ্ৰীডম ফাইটাৰ্ছৰ জীৱনৰ ওপৰত। তেওঁলোক হৈছে কমাৰাম ভীম এণ্ড আল্লুৰি সীতাৰামা ৰাজু। এওঁলোক দুজনৰ ওপৰতে চিনেমাখন এওঁলোক দুজনৰ জীৱনৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছিলে। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে আছামিজ পয়েট নীলমণি ফুকন ৰিচিভড 56th জ্ঞানপীঠ এৱাৰ্ড ইন দ্য ইয়াৰ 2021 হি ৱাজ এৱাৰ্ডেড ফৰ। নীলমণি ফুকনে 56 সংখ্যক জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছে 2021 চনত। তেওঁক কিহৰ বাবে বঁটাটো দিয়া হৈছিলে? প্ৰথম অপশ্যনটো হৈছে হিজ বুক গোলাপী জামুৰ লগ্ন হ'ব লাগিছিল, জামিৰ হ'ল। বি হিজ বুক সূৰ্য হেনো নামি আহে এই নদীয়েদি, সূৰ্য হেনো নামি আহে এই নদীয়েদি। চি লাইফ টাইম কণ্ট্ৰিবিউশ্যন ইন লিটাৰেচাৰ। ডি চিলেক্টেড পয়েমছ অফ নীলমণি ফুকন। আচলতে তেখেতে অপশ্যন চি লাইফ টাইম কণ্ট্ৰিবিউশ্যন ইন লিটাৰেচাৰৰ কাৰণে এই বঁটাটো পাইছে। ইয়াতে শুনি ল'ব, জ্ঞানপীঠ এৱাৰ্ডটো যেতিয়াৰ পৰা দিবলৈ ষ্টাৰ্ট কৰা হৈছে তেতিয়াৰ পৰা 1981 চনলৈকে সেই এৱাৰ্ডটো দিয়া হৈছিল সাহিত্যিকজনৰ বেষ্ট যিটো লিটাৰেৰী কণ্ট্ৰিবিউশ্যন থাকে তাৰ ওপৰত, বেষ্ট লিটাৰেৰী ৱৰ্ক সেইটোৰ ওপৰত দিয়া হৈছিলে। অৰ্থাৎ যিজন সাহিত্যিককে সেই বঁটাটো দিয়া হয় তেখেতৰ বেষ্ট যিখন গ্ৰন্থ থাকে বা কবিতা সংকলন থাকে তাৰ ওপৰতে তেখেতক সেই বঁটাটো দিয়া হয়। কিন্তু 1981 চনৰ পিছৰ পৰা এইটো ৰুল চেঞ্জ কৰা হৈছে আৰু কোৱা হৈছে যে তেওঁলোকক লাইফ টাইম এচিভমেণ্টৰ কাৰণে বা এজন সাহিত্যিকে 10-20 বছৰ ধৰি যি ধৰণে কণ্ট্ৰিবিউশ্যন আগবঢ়াইছে সাহিত্যৰ ক্ষেত্ৰখনৰ প্ৰতি সেইটোৰ ওপৰত ভিত্তি কৰি বঁটাটো দিয়া হ'ব বুলি কোৱা হৈছে। গতিকে 1981 পিছৰ পৰা বঁটা সেইটো নিয়ম হিচাপতে দিয়া হৈছে। এতিয়া চাব নীলমণি ফুকন কোন হয়? তেখেত অসমীয়া ভাষাৰ এগৰাকী ফেমাছ পয়েট। তেখেত এগৰাকী খুব ফেমাছ কবি। সাহিত্য একাডেমী তেখেতে 1981 চনত কবিতা নামৰ যিখন কাব্য সংকলন আছিল তাৰ কাৰণে পাইছে। 1997 চনত তেখেতে আছাম ভেলী লিটাৰেৰী এৱাৰ্ড পাইছিলে। 1990 চনত পদ্মশ্ৰী পাইছিলে। অসমৰ পৰা এই যিটো জ্ঞানপীঠ এৱাৰ্ড সেই বঁটাটো ইয়াৰ পূৰ্বে আৰু দুজন সাহিত্যিকে লাভ কৰিবলৈ সক্ষম হৈছিলে। তেওঁলোক হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, 1979 চনত তেখেতে পাইছিলে, আৰু মামণি ৰায়চম গোস্বামী তেখেতে 2000 চনত এই বঁটাটো লাভ কৰিবলৈ সক্ষম হৈছিলে। ইয়াৰে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 1979 চনত তেখেতৰ মৃত্যুঞ্জয় শীৰ্ষক যিখন উপন্যাস আছিল সেই উপন্যাসৰ বাবে এই বঁটা লাভ কৰিছিল। কিন্তু মামণি ৰয়চম গোস্বামীয়ে তেখেতৰ জীৱনজোৰা সাহিত্যৰ প্ৰতি যি অৱদান সেই অৱদানৰ বাবে এই বঁটা লাভ কৰিছে। জ্ঞানপীঠ বঁটা কি হয়? অল্ডেষ্ট এণ্ড হায়েষ্ট ইণ্ডিয়ান লিটাৰেৰী এৱাৰ্ড প্ৰভাইডেড বাই ভাৰতীয় জ্ঞানপীঠ টু এন অথৰ ফৰ দেয়াৰ আউটষ্টেণ্ডিং কণ্ট্ৰিবিউশ্যন টুৱাৰ্ডছ লিটাৰেচাৰ। ইয়াতে এৱাৰ্ডটো সম্পূৰ্ণৰূপে লিখা নহ'ল। জ্ঞানপীঠ বঁটা হৈছে ভাৰতবৰ্ষৰ সাহিত্যৰ ক্ষেত্ৰত দিয়া আটাইতকৈ পুৰণা আৰু আটাইতকৈ বেছি প্ৰভাৱশালী এটা বঁটা বা আটাইতকৈ বেছি নাম থকা বঁটা, যিটো পালে হয়তো যিকোনো এজন সাহিত্যিকৰ সাহিত্যিক জীৱন ধন্য হ'ব। আৰু জ্ঞানপীঠ বঁটা পোৱা প্ৰথমজন সাহিত্যিক আছিল মালায়ালম ভাষাৰ জি শংকৰ কুৰুপ। তেখেতে 1965 চনত এই বঁটা লাভ কৰিছিলে। ফাৰ্ষ্ট ফিমেল অথৰ টু ৰিচিভ জ্ঞানপীঠ আশাপূৰ্ণা দেৱী, 1976 চনত তেওঁ বেংগলী ভাষাত এই বঁটা লাভ কৰিছিলে। আৰু 2024 বৰ্ষত জ্ঞানপীঠ বঁটা লাভ কৰিছে বিনোদ কুমাৰ শুক্লাই। তেখেতে হিন্দী ভাষাৰ কাৰণে এই বঁটা লাভ কৰিছে। এতিয়া ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল নেম দ্য ইণ্ডিয়ান বক্সাৰ হু ৱন গ'ল্ড মেডেল ইন 2023 ৱৰ্ল্ড উইমেন্স বক্সিং চেম্পিয়নশ্বিপ ইন 50 kg কেটেগৰী। 50 kg কেটেগৰীত 2023 উইমেন্স বক্সিং চেম্পিয়নশ্বিপত গ'ল্ড পোৱা খেলুৱৈগৰাকী কোনগৰাকী? ইয়াতে অপশ্যনবোৰ দিয়া আছে। এ লাভলীনা বৰগোহাঁই, বি নিশাত জাৰিন, চি লাইশ্ৰাম সৰিতা দেৱী, ডি মেৰী কম। ইয়াৰে অপশ্যনটো হৈছে শুদ্ধ, বি নিশাত জাৰিন। এতিয়া চাব নিশাত জাৰিনে লাইট ফ্লাইৱেট কেটেগৰীত এই গ'ল্ডটো লাভ কৰিছিলে। ইণ্ডিয়া ৱন 4 গ'ল্ড মেডেলছ। এই যিখন বক্সিং চেম্পিয়নশ্বিপ হৈছিলে 2023 এখন নিউ দিল্লীতে হৈছিলে, তাত ইণ্ডিয়াই 4টা গ'ল্ড পাইছিলে। এটাটো নিশাত জাৰিনে পাইছে লাইট ফ্লাইৱেট কেটেগৰীত, লাভলীনা বৰগোহাঁইও গ'ল্ড পাইছিলে, তেখেতে মিডিল ৱেট কেটেগৰীত পাইছিলে। নিতু গানগাছেও পাইছিলে গ'ল্ড ইন মিনিমাম ৱেট কেটেগৰী, আৰু চুইটি বুঢ়াই পাইছিলে গ'ল্ড ইন লাইট হেভি ৱেট কেটেগৰী। গতিকে তেওঁলোকৰ সকলোৰে কেটেগৰীবিলাক বেলেগ বেলেগ, কিন্তু 4গৰাকীয়ে গ'ল্ড পাবলৈ সক্ষম হৈছিলে। এতিয়া চাব যিটো 2025 উইমেন বক্সিং চেম্পিয়নশ্বিপ, এইটো চাৰ্বিয়াত অনুষ্ঠিত হৈ গ'ল, কিন্তু ইয়াতে ইণ্ডিয়ান বক্সাৰখিনিয়ে পাৰ্টিচিপেট কৰা নাই, কিয়নো এই যিটো বক্সিং এছ'চিয়েশ্যন, ইণ্টাৰনেশ্যনেল বক্সিং এছ'চিয়েশ্যন, তেওঁলোকে ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ কিছুমান নিয়ম মানি চলা নাই, কিছুমান কৰাপশ্যন হৈছে তাতে IBAত।
সেইকাৰণে ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিয়ে কৈছে যে যদি দেশবিলাকে IBAৰ টুৰ্ণামেণ্টবিলাক এনেকৈ খেলি থাকে তেতিয়া হয়তো দেশবিলাকৰ খেলুৱৈসকলক অলিম্পিকত পাৰ্টিচিপেট কৰিবলৈ নিদিব পাৰে সেইকাৰণে ভাৰতবৰ্ষই এইবাৰৰ যিটো এডিশ্যন তাতে পাৰ্টিচিপেট কৰা নাই সেয়ে আমি যদি এইবাৰৰ মেডেল টেলিখন চাওঁ তেন্তে দেখিম যে ভাৰতবৰ্ষৰ কোনো মেডেল পোৱা নাই ঠিক আছে এয়াই আছিল আজিৰ ভিডিঅ'টোৰ কথা যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ নিশ্চিতভাৱে কৰিব ভিডিঅ'টোত কিছুমান মই ভুল কৰিছোঁ তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী ভিডিঅ'টো চাই যদি আপোনালোক উপকৃত হৈছে তেন্তে নিশ্চিতভাৱে আপোনালোকে মোক কমেণ্টত জনাব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ